নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, মই আজি জ্যোতিষশাস্ত্ৰৰ এটা ভিডিঅ' লৈ আহি আছোঁ। শনি যিৰ অৱস্থান, সেই অৱস্থানৰ পৰা এতিয়া বক্ৰী গতি লাভ কৰিব 27 জুলাইৰ দিনাখন। বন্ধুসকল, এটা কথা যে শনি নাম শুনিলে আমাৰ প্ৰত্যেকৰে মনত এটা ভয় ভাৱ হয়, কিন্তু শনিদেৱ হ'ল ন্যায়ৰ দেৱতা। ন্যায়ৰ দ্বাৰা যদি আপোনালোকে কৰ্ম কৰি থাকে তেতিয়াহ'লে শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবই। আজি মই শনিদেৱৰ স্বাভাৱিক গতিৰ বিপৰীতে লৈ আহিছোঁ এটা বক্ৰী গতিৰ ভিডিঅ'। বক্ৰী গতি এই বিষয়ে মই আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব যে জ্যোতিষশাস্ত্ৰৰ সূত্ৰমতে যেতিয়া গ্ৰহ এটা, যিকোনো গ্ৰহই হ'ব পাৰে, বক্ৰী গতি লাভ কৰে তেতিয়াহ'লে কিন্তু অধিক শক্তিশালী হৈ পৰে। কিন্তু যিহেতু ন্যায়ৰ দেৱতা শনি, তেওঁ কেতিয়াও মানুহক অযথা কষ্ট নিদিয়ে। শাস্ত্ৰৰ মতে শনি গ্ৰহৰ যি বক্ৰী অৱস্থান বা বক্ৰী গতি যেতিয়া লাভ কৰে তেতিয়া আমাৰ জীৱনৰ প্ৰত্যেকটো কামৰ বিচাৰ বিশ্লেষণ কৰিবলগীয়া হয়। আমাৰ অতীতৰ সকলো কৰ্ম বিবেচনা আৰু বিচাৰৰ প্ৰয়োজন। আমি কি কৰি আহিছোঁ বা আমাৰ কিবা কৰিবলগীয়া কাম আছে নেকি, আৰু যিখিনি আমি কাম কৰি থৈ আহিলোঁ তাত আমি অন্যায় কৰি আহিছোঁ নেকি বা আমি ক'ৰবাত ভুল কৰি আহিছোঁ নেকি, সেইখিনি আকৌ বিবেচনা কৰি চোৱাৰ এটা সুযোগ দিয়ে শনিৰ বক্ৰগতিয়ে। যাৰ কাৰণে আমি ভুল কৰ্ম, অন্যায় আদি কৰিলে ইয়াৰ ফল হয়তো আমি কষ্ট কৰিবলগীয়া হয়। গতিকে আমাক এটা সুযোগ দিয়ে যে আপোনালোকে যি ভুল কৰি আহিছে সেই ভুলৰ শুধৰণি কৰক। বক্ৰী গ্ৰহৰ যি চেষ্টা বল, শাস্ত্ৰৰ মতে কয় চেষ্টা বল অধিক তীব্ৰতৰ হৈ উঠে। গতিকে যিসকলৰ কুণ্ডলীত শনিৰ শুভ অৱস্থান, তেওঁলোকৰ কাৰণে কিন্তু শনিয়ে যথেষ্ট শুভ ফল দান কৰে, আৰু অশুভ অৱস্থানৰ ফলত কিন্তু যথেষ্ট অশুভ ফলো ভোগ কৰিবলগীয়া হয় বক্ৰীগতি অৱস্থাত। শনিদেৱ 27 জুলাই 2026 চন বৰ্তমানৰ মীন ৰাশিত যি অৱস্থান কৰি আছে, সেই মীন ৰাশিৰ পৰা বক্ৰী গতি লাভ কৰিব 11 ডিচেম্বৰ পৰ্যন্ত 2026 চনলৈ। সম্পূৰ্ণ 138 দিন, 4 মাহ ওপৰত, আৰু শনি ওলোটা গতিত থাকিব। এই সময়ত বক্ৰী গতিৰ সময়ত শনি কিন্তু মীন ৰাশিতেই থাকিব। শনি প্ৰথম অৱস্থাত ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব, বুধৰ নক্ষত্ৰ। অৰ্থাৎ এই সময়ত আমি ব্যৱসায়ত কিবা ভুল কৰি আহিছোঁ নেকি, বা ব্যৱসায়ৰ কিবা লেনদেন থাকি গৈছে নেকি, বা আমাৰ বুদ্ধি বিবেচনা বাকপটুতাৰ ওপৰত কিবা থাকি গৈছে নেকি, আমাৰ নিজৰ কিবা এলাভাৱত থাকি গৈছে নেকি, এইখিনি গুৰুত্ব দিয়াটো উচিত। আমি চালি জাৰি বিশ্লেষণ কৰাটো উচিত। আৰু 10 অক্টোবৰৰ পৰা শনি নিজৰ নক্ষত্ৰ উত্তৰভাদ নক্ষত্ৰত তেওঁ প্ৰৱেশ কৰিব 10 অক্টোবৰৰ পৰা 11 ডিচেম্বৰ পৰ্যন্ত। এই সম্পূৰ্ণ বিশ্বত গঠনমূলক পৰিৱৰ্তনৰ যুগ চলিব এই সময়খিনিত। আমি যদি ভৌগোলিক স্থিতি চাব যাওঁ, ভৌগোলিক পৰিস্থিতিৰ ওপৰত প্ৰভাৱ থাকিব, যিহেতু মীন ৰাশি জলতত্ত্ব ৰাশি, আৰু মীন ৰাশিতেই শনি বক্ৰগতি লাভ কৰিব। গতিকে সামুদ্ৰিক যি আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক উপকূলসমূহ আছে, তাত অশান্তিৰ পৰিস্থিতি আৰু তীব্ৰতা হোৱাৰ যুগ চলিব পাৰে। যুদ্ধ বিগ্ৰহ যি চলি আছে, যিহেতু শনিদেৱ পশ্চিম দিশৰ অধিপতি, গতিকে পশ্চিমীয়া দেশবোৰত যি যুদ্ধ বৰ্তমান চলি আছে বা পৰিস্থিতি চলি আছে, তাৰ তীব্ৰতা হোৱাৰ সংযোগ আহিব। আৰু এই সময়ত ডাঙৰ ডাঙৰ নেতাসমূহৰ অতীতৰ ভুল যিবিলাক কৰি আহিছে বা বিবেচনা কৰি আহিছে, তেওঁলোকে সেই ভুল বিবেচনা বা কৰ্মৰ বিচাৰ কৰাটো অতি প্ৰয়োজনীয় হ'ব। শনিদেৱৰ এই বক্ৰী গতিয়ে কিন্তু উন্নতি আৰু প্ৰগতিত কেতিয়াও বাধা নকৰে। মাত্ৰ আপুনি যি কৰ্ম কৰি আহিছে, যি ভুল কৰি আহিছে, সেই ভুলৰ বিচাৰ কৰাটো উচিত আৰু নিজকে শুধৰণি কৰাটো উচিত। এই বিষয়েহে তেওঁ ক'বলৈ আহিছে। আৰু এনে ক্ষেত্ৰত আমি যাওঁ যে ব্যক্তিগত ক্ষেত্ৰত যদি আমি চাব যাওঁ, তেতিয়াহ'লে শনিৰ প্ৰভাৱ আৰু যি বক্ৰী প্ৰভাৱ আমাক আন্তৰিক শুদ্ধিৰ এটা সুযোগ দিছে। আমি নিজৰ যি ভুল, সেই ভুলখিনি আমি শুধৰণি কৰাটো অতিকৈ প্ৰয়োজনীয়। আৰু এতিয়া চাওকচোন কেনেধৰণৰ এই 138টা দিন শনিৰ যি শক্তিশালী স্থিতি ৰাশিসমূহৰ ওপৰত কেনেধৰণৰ পৰিব পাৰে। প্ৰথমতে আমি যদি চাওঁ মেঘ ৰাশি, মেঘ ৰাশিৰ দ্বাদশ স্থানৰ পৰা শনি বক্ৰী হ'ব, অৰ্থাৎ খৰচ বৃদ্ধি হ'ব, অযথা খৰচ। খং ৰাগ সংযম কৰি চলাটো অতি প্ৰয়োজনীয়, আৰু পুৰণি ভুলৰ শুধৰণি কৰাটো উচিত। পুৰণি ধাৰ বা ঋণৰ ওপৰত যথেষ্ট গুৰুত্ব সহকাৰে আপোনালোকে মন দিয়ক, অন্যথাই এই ধাৰ ঋণ বেছি বৃদ্ধি হৈ যাব পাৰে। এই সময়ত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সতৰ্ক থাকক।
31 অক্টোবৰৰ পাছৰ পৰাহে বেছি বৃদ্ধি হ'ব। একমাহ কিন্তু যথেষ্ট তীব্ৰতৰ হ'ব, কাৰণ এই সময়খিনিত গুৰু বৃহস্পতিৰ দৃষ্টি নাথাকিব শনিৰ ওপৰত। গতিকে এই সম্পূৰ্ণ এমাহ যিখিনি আধৰুৱা কৰ্ম আছে সেই কৰ্মখিনি কৰক, আৰু আপোনালোকে এই সময়খিনিত এলাহ ত্যাগ কৰক, শ্ৰম কৰি থাকক। কৰ্মক্ষেত্ৰত থকা অসম্পূৰ্ণ যিখিনি কাম আছে সেই কামখিনি আপোনালোকে পূৰ্ণ কৰি তোলক, আৰু তীৰ্থ ভ্ৰমণ কৰক এই সময়খিনিত। এতিয়াও আমি বৃষভ ৰাশি। বৃষভ ৰাশিৰ যিটো লাভ স্থান, আমাৰ লাভ স্থানতে শনিৰ বক্ৰী গতি। গতিকে আয় স্থানত অতি শক্তিশালী শনি বক্ৰী। ধন সম্পত্তি কম হ'লেও কিন্তু আশাৰিক্ত আয়ৰ যুগ থাকিব। এই সময়খিনিত যথেষ্ট লাভৱান হ'ব পাৰিব। কৰ্মক্ষেত্ৰত বিস্তাৰ লাভ হ'ব, আৰু সামাজিক মাধ্যমতো তেওঁ বিস্তাৰ লাভ কৰিব পাৰে। খৰচৰ ওপৰত কিন্তু সতৰ্ক থাকিব লাগিব, কাৰণ যথেষ্ট খৰচৰ বৃদ্ধি কৰিব এই সময়খিনিত। পুৰণি যি আধৰুৱা কাম আছে সেই পুৰণি কামখিনি পূৰ্ণ কৰি তোলক। পৰিয়ালৰ প্ৰতি থকা আধৰুৱা কৰ্ম পূৰ্ণ কৰক, তেতিয়া শনিৰ আপোনালোকে আশীৰ্বাদ লাভ কৰিব। মিথুন ৰাশি। দশমত শনিৰ বক্ৰী গতি, অৰ্থাৎ কৰ্মক্ষেত্ৰত সাল সলনিৰ চিন্তা এৰি দিয়ক এই সময়খিনিত। যদি আপোনালোকে ভাবিছে নতুন কোনো চাকৰিত যোগদান কৰিব, এনে ক্ষেত্ৰত আপুনি এই সময়খিনি ৰৈ দিয়াটো ভাল। প্ৰমোচনৰ যুগ। কৰ্মক্ষেত্ৰত নিষ্ঠাৰে আগবাঢ়ক এই সময়খিনিত, ন্যায়ৰ দ্বাৰা আগবাঢ়ক, আৰু আপোনালোকৰ এলাহ যিটো ভাৱ সেইখিনি ত্যাগ কৰি আগবাঢ়ক। লাভ হ'ব। আধৰুৱা কৰ্ম পূৰ্ণ কৰক, আৰু পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত দায়িত্ব সহকাৰে আগবাঢ়ি যাওক। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ভাগ্যস্থান, অৰ্থাৎ নৱম স্থানত শনিৰ বক্ৰী গতি। ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি শ্ৰমৰ দ্বাৰা আপোনালোকে কৰ্ম কৰি যাওক। কৰ্মত মনোযোগ দিয়ক, আৰু সূক্ষ্ম বিচাৰ বিবেচনাৰে আগবাঢ়ক। দীৰ্ঘ যাত্ৰা বা তীৰ্থযাত্ৰাৰ ক্ষেত্ৰত কিছু বাধা থাকিব পাৰে, কিন্তু এই সময়খিনিত আপোনালোকে মন্দিৰ দৰ্শন কৰি থাকক। নৱেম্বৰ মাহৰ পৰা আপোনালোকে কোনো মন্দিৰ দৰ্শন কৰা আৰম্ভ কৰক। আপোনালোকৰ সেই মাহটো যদি মন্দিৰ দৰ্শন কৰে, তেতিয়াহ'লে আপোনালোকে শনিৰ শুভ প্ৰভাৱ লাভ কৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ অষ্টম স্থানত বক্ৰী হৈছে, যিটো গুপ্ত ধন, হঠাৎ প্ৰাপ্তি ধন, লটাৰী, শ্বেয়াৰ বজাৰ, নিৱেশ, এনে ক্ষেত্ৰত আপোনালোকে মনোনিৱেশ নকৰিব। স্বাস্থ্যৰ সূক্ষ্মভাৱে আপোনালোকে যত্ন ৰাখক এই সময়খিনি। 27 জুলাইৰ পৰা 31 অক্টোবৰ পৰ্যন্ত কিছু সতৰ্ক থকাটো উচিত, কাৰণ আপোনালোকৰ ক্ষেত্ৰত 2.5 বছৰীয়া শনিৰ অশুভ যি দশা, সেই দশাও চলি আছে। কিন্তু 31 অক্টোবৰৰ পাছত গুৰু বৃহস্পতি ৰাশিত অৱস্থান কৰিব, কিন্তু শনিৰ ওপৰত যি গুৰুৰ বৃহস্পতিৰ এতিয়া বৰ্তমান দৃষ্টি আছে, সেই দৃষ্টি নাথাকিব। গতিকে শিৱৰ আৰাধনা আপোনালোকে এই সময়ত কৰক, আপোনালোকে নিশ্চয় সুখত থাকিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ সপ্তম স্থানত শক্তিশালী শনি বক্ৰী হৈ থাকিব। গতিকে বিবাহৰ নতুন যুগ। কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক যি বন্ধু আছে তেওঁলোকৰ লগত মনোমালিন্যতাৰ কিছু যোগ আহিব পাৰে। কোনো মিলামিছাৰ মাজেৰে আপোনালোকে সমাধান কৰাৰ আপোনালোকে পদ বিচাৰ কৰক, অন্যথাই কিন্তু কোৰ্ট কছাৰীজনিত খৰচ বৃদ্ধি হ'ব পাৰে এই সময়খিনিত। 138 দিন আপোনালোকৰ যি ব্যৱসায় আছে বা নতুন ব্যৱসায় আপোনালোকৰ এইখিনি সময়ত আৰম্ভ নকৰাই ভাল, আৰু পুৰণি যিখিনি আপোনালোকে ভুল কৰি আহিছে, যিখিনি কৰিবলগীয়া আছে, সেই কামখিনি পূৰ্ণ কৰি তোলক, আৰু পতি পত্নীৰ মাজতো ভুল যি বিবেচনা বা আলোচনা সেই সকলোখিনি এতিয়াৰ পৰা বৰ্জন কৰক। তুলা ৰাশি। তুলা ৰাশিৰ ষষ্ঠ স্থানত যিটো অশুভ স্থান, ষষ্ঠ স্থানটো, আৰু অশুভ গ্ৰহ যেতিয়া ষষ্ঠ স্থানত থাকিব তেতিয়াহ'লে শক্তি যথেষ্ট আগবঢ়াই দিয়ে, আৰু সেইখিনি শুভ শক্তি হয়। জ্যোতিষশাস্ত্ৰৰ সূত্ৰ, অশুভ স্থানত যদি অশুভ গ্ৰহ ফল থাকে তেনেহ'লে শুভ ফল দিয়ে। তুলা ৰাশিৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক যি ক্ষেত্ৰ আছে তাত সফলতা লাভ কৰিব, শত্ৰু জয়। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। নতুন কাম আৰম্ভণি নকৰাই ভাল। পুৰণি কোনো যদি আধৰুৱা কাম আছে তেনেহ'লে সেই কামখিনি আপোনালোকে পৰিকল্পনা মতে কৰি যাওক, পূৰ্ণ কৰক, সোনকালেই শুভ ফল লাভ কৰিব। বৃশ্চিক ৰাশি। পঞ্চম স্থানত শিক্ষা, প্ৰেম, সন্তানৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সন্তানৰ ওপৰত আপোনালোকে এই সময়ত গুৰুত্ব দিয়ক, আধ্যাত্মিক ক্ষেত্ৰত মন দিয়ক। নৱেম্বৰ মাহত কিছু সমস্যা দেখা যায়, গতিকে আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰক এই সময়ত। ধনুষ ৰাশি। ধনুষ ৰাশিৰ চতুৰ্থ স্থান, সুখ শান্তি, মাতৃস্থান, আৰু ভ্ৰমণৰ পৰিকল্পনা এই সময়ত কেতিয়াও নকৰাই ভাল। 138 দিন। মাতৃৰ স্বাস্থ্যৰ সমস্যা, ঘৰুৱা সমস্যাৰ প্ৰতি আপোনালোকে মনোযোগ দিয়ক। বৈবাহিক জীৱনত সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনালোকে বুজাবুজি কৰাটো প্ৰয়োজন।
ৰোগ ব্যাধিৰ খৰচ বৃদ্ধি হ'ব পাৰে যিহেতু আপোনালোকৰ শনিৰ 2.5 বছৰীয়া যি অশুভ দশা সেয়াও চলি আছে আপোনালোকৰ ক্ষেত্ৰত তাতে শনি বক্ৰী কোনো যদি আধৰুৱা হৈ পৰি আছে কোনো পৰিকল্পনা বা কোনো আপোনালোকৰ আধৰুৱা কাম হৈ আছে সেই সকলোখিনি এই সময়খিনিত আপোনালোকে দায়িত্ব সহকাৰে পালন কৰি আগবাঢ়ি যাওক অন্যথাই কিন্তু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে আৰু এলাহ ত্যাগ কৰক পিতা পতিৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সতৰ্ক থাকিব লাগিব এই সময়খিনিত মকৰ ৰাশিৰ স্বামী হ'ল শনি আৰু তৃতীয় স্থানত বক্ৰী হৈছে যিটো পৰাক্ৰমৰ স্থান সাহসৰ স্থান গতিকে নিজৰ প্ৰিয় স্থান শনি তৃতীয় স্থানটো গতিকে তৃতীয় দৃষ্টিৰে পঞ্চম স্থানতো দৃষ্টি দিছে নতুন কামৰ আৰম্ভণি কৰিব পাৰে আপোনালোকে নতুন চাকৰি কৰ্ম আৰম্ভ কৰিব পাৰে এই সময়খনত আৰু শনিয়ে যেহেতু ভাগ্যৰ ওপৰত দৃষ্টি দি আছে গতিকে চাকৰি বিবাহ আদি নতুন পৰিকল্পনাৰ যোগ আহি পৰিছে ভাল সময় আপোনালোকৰ কাৰণে 138টা দিন আৰু এই এনে ক্ষেত্ৰত পুৰণি যদি আপোনালোকৰ কোনো পৰিকল্পনা পূৰ্ণ হৈ উঠা নাই এই সময়খিনিত আপোনালোকে কৰক শনিৰ আশীৰ্বাদ লাভ কৰিব কুম্ভ ৰাশিৰ যিটো দ্বিতীয় স্থান ধন স্থান বাণীৰ স্থান এই স্থানত শনি বক্ৰী হৈ গৈছে গতিকে দ্বিতীয় স্থানটো হ'ল বাণীৰ স্থান গতিকে আপোনালোকে নিজৰ বাণী সংযম কৰি ৰাখিব লাগিব অন্যথা আপোনালোকৰ পৰিয়াল কেন্দ্ৰিক কোনো কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সতৰ্ক থাকিব লাগিব বৈবাহিক জীৱনত সতৰ্কতা ৰাখক যেহেতু আপোনালোকৰ চাৰেছাতিও চলি আছে এই সময়খিনিত অশুভ দশা আৰু পাৰিবাৰিক মাতৃৰ লগত মতবাদ হ'ব পাৰে এই সময়খিনিত এলাহ এৰি আপোনালোকে আধ্যাত্মিক ক্ষেত্ৰত কিছু মন দিয়ক সাধনা কৰক আৰু আপোনালোকৰ শনিৰ আশীৰ্বাদ লাভ কৰিব মীন ৰাশিতেই যেতিয়া শনি বক্ৰী হৈছে নিজৰ মান সন্মানৰ ওপৰত সতৰ্ক থাকক 138টা দিন শাৰীৰিক ক্লেশ বৃদ্ধিৰ ফলত কষ্ট হ'ব পাৰে নিজৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি অনীতিমূলক কাৰ্য বন্ধ ৰাখক এই সময়খিনিত অন্যথাই আপোনালোকৰ লোকচান হ'ব পাৰে এই সময়খিনিত গতিকে শনি যেহেতু ৰাশিতেই আছে আৰু শনিৰ চাৰেছাতিৰ অশুভ দশাও আপোনালোকৰ ক্ষেত্ৰত চলি আছে আৰু দশম দৃষ্টিৰে শনিয়ে কিন্তু আপোনালোকৰ কৰ্মস্থানত দৃষ্টি দি আছে গতিকে ইয়াক ছত্ৰভংগ যোগ বুলি কোৱা হয় যিটোৰ কাৰণে মানভঞ্জন হ'ব পাৰে চাকৰিৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক থাকিব লাগিব পৰিৱৰ্তনৰ যোগ এই সময়খিনিত এলাহ আপোনালোকে ত্যাগ কৰক আৰু পুৰণি যিখিনি আপোনাৰ কৰ্ম আছে আধৰুৱা কৰ্ম আছে সেইখিনি সম্পূৰ্ণ কৰি তোলক আৰু এই সকলোখিনি শনিৰ যি বক্ৰী গতি যিসকলৰ ক্ষেত্ৰত অশুভ বা শুভ হ'লেও শনিদেৱৰ মন্ত্ৰ যদি 108 বাৰকৈ শনিবাৰ দিনটোত যদি আপোনালোকে জপ কৰে ওম সৌম শনিশ্চৰায় নমঃ তেতিয়াহ'লে আপোনালোকে এই অশুভ প্ৰভাৱৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব ইফালে হনুমান চালিসা আপোনালোকে নিয়মিত পাঠ কৰিব পাৰে আৰু শনিবাৰে পাৰিলে মিঠাতেলৰ কিছু দান কৰিব পাৰে মিঠাতেলৰ চাকি দিব পাৰে বা মিঠাতেল আপোনালোকে লৈ কোনো সৰু বা মলাত লৈ মুখখন চাই কোনো নামঘৰ বা মন্দিৰত আপোনালোকে জ্বলাই দিব পাৰে এনে কৰিলে কিন্তু শনিৰ যি অশুভ প্ৰভাৱ এই অশুভ প্ৰভাৱৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব ধন্যবাদ